নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু যোৱা দুটা ক্লাছত আমি আলোচনা কৰিছিলোঁ যে ৰিচাৰ্চ কি হয়, অৰ্থাৎ গৱেষণা কি হয় আৰু হাইপথেচিছ, প্ৰব্লেম ষ্টেটমেণ্ট এইখিনিৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি ৩ নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম আৰু ৩ নম্বৰ চেপ্টাৰটোত আপোনালোকৰ আছে কনষ্ট্ৰাক্ট কি হয় আৰু ভেৰিয়েবল কি হয়। এই দুটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম এই থাৰ্ড ইউনিটত। এতিয়া আপোনালোকৰ কিতাপত দিয়া আছে ইন্ট্ৰডাকশ্যনত কৈছে যে প্ৰথমতেটো কনষ্ট্ৰাক্ট কি হয়, কনষ্ট্ৰাক্ট অকনমান বস্তুটো সাবজেক্টিভ হয়, হয়নে? আমি পুতুককে সংখ্যা এটা দি দিব নোৱাৰো কনষ্ট্ৰাক্টত, ঠিক আছে? আমি বস্তুটো ডিফাইন কৰি দিওঁ, কিন্তু যেতিয়া আমি ভেৰিয়েবললৈকে আহো, ভেৰিয়েবলত কি হয়, আমি নাম্বাৰছ এছাইন কৰিব পাৰো বা নাম্বাৰছবোৰ আমি দিব পাৰো। সো এতিয়া আমি আৰম্ভ কৰো এক্সাক্টলি ভেৰিয়েবলছৰ পৰা। তো ভেৰিয়েবলছ হয় কি? এতিয়া প্ৰথমতে আপোনালোকৰ ইয়াতে কৈছে যে কিতাপত লিখিছে যে ভেৰিয়েবল মিনছ something or a condition that varies, অৰ্থাৎ ভেৰিয়েবল বুলি কোৱাৰ লগে লগে এনেকুৱা এটা বস্তু হ'ব যিটো বস্তু সলনি হ'ব পাৰে। যেনেকে আমাৰ জ্বৰৰ টেম্পাৰেচাৰ বেছিও হৈ যাব পাৰে, কমি যাবও পাৰে। তাৰ পিছত আমাৰ ষ্ট্ৰেছ লেভেলছ, মানডে অকনমান বেছি হ'ব পাৰে, তাৰ পিছত স্যাটাৰডে লৈকে চাগে আমি অলপ ৰিলেক্সড হৈ যাব পাৰো, হয়নে? তো সংখ্যাটো কি হয়, ইয়াতে সংখ্যাটো ওপৰ নামা এনেকে ওপৰতল কৰি থাকে, ঠিক আছে? তো এইটো হৈছে ভেৰিয়েবল। এতিয়া কৈছে যে it can be explained as quantity or number that will vary or will have different values. এতিয়া ভেৰিয়েবলৰ স্পেচিয়ালিটি এইটোৱে হয় যে ইয়াতে যিটো আমি ভেৰিয়েবল লওঁ, আমি সুখ ল'ব পাৰো, দুখ ল'ব পাৰো, কোৱালিটি অফ লাইফ ল'ব পাৰো। তো তাৰে আণ্ডাৰত কি হয়, এটা মেজাৰিং ভেলিউ থাকে যে 50ৰ ভিতৰত যদি নম্বৰ আহিছে তেতিয়াহ'লে কোৱালিটি অফ লাইফ ইমান ঠিক নহয়। তাৰপিছত যে 70ৰ ওপৰত আহিছে তাৰ মানে কোৱালিটি অফ লাইফটো মডাৰেট হয়, নৰ্মেল লেভেলৰ হয়, ঠিক আছে? এনেকুৱা নাম্বাৰিংছ থাকে। তো ভেৰিয়েবলৰ এইটোৱে স্পেচিয়ালিটি যে আমি যিকোনো বস্তু এটা হেপিনেছ হওক, ইনফেক্ট বিউটি, ঠিক আছে, আমি যদি কনচেপ্টৰ ভিতৰত এনেকে সোমাই ফেলে যে কি বস্তু ধুনীয়া বুলি গণ্য কৰা হয়, বা ধৰি লওক নেচাৰৰ বস্তুখিনি টপ মোষ্ট, তাৰ পিছত হিউমেন ফিগাৰ্ছবোৰ ছেকেণ্ডত আহিছে। তো তেনেকে আমি যিকোনো বস্তুৱে আমি ষ্টেটিষ্টিকেলি এটা হেৰি দিব পাৰো, ইণ্টাৰপ্ৰিটেশ্যন এটা দি পেলাই আমি নাম্বাৰছ ডেফিনেটলি এপইণ্ট কৰিব পাৰো এটা কনচেপ্টক। তো ইউজুৱেলি কি হয়, বিউটি বুলি কোৱাৰ লগে লগে, সৌন্দৰ্য বুলি কোৱাৰ লগে লগে আমি মেজৰ কৰিব নোৱাৰো, হয়নে? কিন্তু যদি কেতিয়াবা কি হয় যে তুমি এই বস্তুটো কিমান ধুনীয়া দেখা, 1ৰ পৰা 10ৰ ভিতৰত এটা নম্বৰ দিয়াচোন, আমি ইয়াতে কি কৰিলো, আমি নাম্বাৰ এপইণ্ট কৰি দিলো। তাৰপিছত কৈছে যে ফৰ এক্সাম্পল ইন আ ষ্টাডি অন ইমোচনেল ইণ্টেলিজেন্স এণ্ড চেল্ফ এষ্টিম অফ এডলescents ইন ইণ্ডিয়া, ইমোচনেল ইণ্টেলিজেন্স আৰু চেল্ফ এষ্টিমক আমি ভেৰিয়েবল বুলি ইয়াতে ক'ব পাৰো। কিয় ক'ব পাৰো? চেল্ফ এষ্টিম আমাৰ কম থাকিব পাৰে, নৰ্মেল লেভেলত থাকিব পাৰে, হাই চেল্ফ এষ্টিম থাকিব পাৰে, আৰু নহলে অভাৰলি মানে হাই থাকিব পাৰে। তাৰপিছত ইমোচনেল ইণ্টেলিজেন্স আমাৰ বহুত ল' হ'ব পাৰে, বা অলপ মডাৰেট লেভেলত হ'ব পাৰে, বা হাই হ'ব পাৰে। তো এই যেতিয়া আমি ৰিচাৰ্চ কৰো এনেকুৱা ধৰণৰ বিষয়বস্তু লৈ, ইয়াতে আমি ডেফিনেটলি সংখ্যা ভৰাব পাৰো। গতিকে আমি ভাৰতৰে ষ্টুডেণ্টক চাইছো বা আফ্ৰিকাৰে চাইছো, আমেৰিকাৰে চাইছো, আমি যেতিয়া সংখ্যা দিব পাৰো তো সেই বস্তুটোকে কোৱা হয় ভেৰিয়েবল। তাৰপিছত কৈছে যে
A variable is something that has at least two values. Itya কৈছে যে variable of দুটা value থাকে itya কি দুটা value থাকে আপোনালোকৰ কিতাপত আমি পঢ়িছা কৈছে যে it has more than one value and each value can be observed. এনেকে দিলে অকনমান দিগদাৰি লাগে আমি এক্সাম্পল টো চাই লওঁ এক্সাম্পলত কৈছে যে the outcome of throwing a dice is a variable. Okay, এতিয়া এই এক্সাম্পল টোৱে outcome of throwing a dice is a variable. দুটা ভ্যালু বুলি কৈ আছে ইয়াতে y because যেতিয়া আমি ধৰি লওক আমি লুডো খেলি আছো ঠিক আছে তো এই যেটো হে ডাইস তো থাকে ন তাতে নাম্বার 1 2 3 4 5 6 ছয়টা নাম্বার থাকে আৰু যি নাম্বার আহে আপুনি হেমতে আপোনাৰ যি কেটা হে ইয়েলো কালার বলস অফ বা এনেকুৱা হেবোৰ আমি আগুৱাই দিব পাৰো তো ইয়াতে চান্সেস কিমান যে কি আহাৰ চান্স আছে হেটো আমি গম নাপাম 6 ও আহিব পাৰে 5 ও আহিব পাৰে 3 ও আহিব পাৰে বেলেগ বেলেগ আহিব পাৰে গতিকে এটো কৈছে যে ভেৰিয়েবল আমি প্ৰেডিক্ট কৰিব নোৱাৰো আগৰ পৰা যে এনুকাই হ'ব আমি নাম্বাৰস অ্যাসাইন কৰি দিছো আৰু কেনুকা বস্তুটো ওলাব হেতু হে ভেৰিয়েবল টোৰ ওপৰত হে ডিপেন্ড কৰে যে মোৰ সেলফ এষ্টিম কিমান হয় মই ক্লেম কৰি দিব নোৱাৰো যে মই একদম হাই সেলফ এষ্টিমৰ মানুহ কথাটো কোৱা আৰু যেতিয়া আমি পুৰা টেষ্ট ওয়াইজ মেজারমেন্ট ওয়াইজ যাও এটা বহুতখিনি হলনি হৈ যাব পাৰে ঠিক আছে তো এটোৱে কৈছে তাৰ পিছত কৈছে যে Kerlinger defines variable as a property that has different values. Actually, variable or ki hoy variable or definition ekdam strictly, simply বা precisely এটাই যে হেতু সংখ্যাটো হলনি হ'ব পাৰে এটা বস্তুৰ সংখ্যা হলনি হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ অথৰ যেনেকে কার্লিঙ্গার আছে ডিএমান্টো আছে এওঁলোকে বেলেগ বেলেগ ধৰণে অকনমান বস্তুটো বহলাই কৈছে কিন্তু আলটিমেটলি আপোনালোকে যেতিয়া আপোনালোকৰ কিতাপত চাব বহুত কেটা ডেফিনিশন আছে yes ডেফিনিশন ইম্পৰ্টেন্ট হয় কিন্তু লগতে বস্তুটোৰ অৰ্থ এটাই যে যেতিয়া এটা বস্তু হলনি হ'ব পাৰে নাম্বাৰছত হলনি হ'ব পাৰে সেই বস্তুটোৱে হৈছে ভেৰিয়েবল ওকে তাৰ পিছত কৈছে যে before discussing the types of variables অৰ্থাৎ আমি variables কি হয় I mean types কি আছে কেনে প্ৰকাৰৰ আছে হে ডিসকাস কৰাৰ আগতে কৈছে যে it is important to know how the variables of study are related to theoretical concepts okay তো থিওরিৰ লগত কিহৰ ইমান এসোসিয়েশন আছে ভেৰিয়েবলৰ সেই বস্তুখিনি আমি চালি জাৰি চাব লাগিব Okay, so আমি proceed কৰাৰ আগতে এবাৰ স্লাইডত কি লিখা আছে হেখিনি আমি ডিসকাস কৰিলাম প্ৰথমতে তো কৈছে যে চলক কি হয় চলক অৰ্থাৎ ভেৰিয়েবল ওকে তো ভেৰিয়েবল হৈছে যি হলনি হয় কমেও দুটা মান থাকে হা এতিয়া এটা কথা এই যে দুটা মান থাকে কি দুটা মান থাকে independent variable dependent variable আমি বহুবাৰ independent variable আৰু dependent variable কি হয় ডিসকাস কৰিছো আৰু I am pretty sure যেলৈকে আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে আৰু পৰিমাপ যোগ্য হয় আমি কনস্ট্যান্টলি মেজার কৰিব পাৰো ওকে যে মোৰ anxiety levels কিমান হৈ আছে বা মোৰ happiness levels কিমান হৈ আছে তাৰ পিছত self concept হওক self esteem হওক emotional intelligence এবোৰ বিভিন্ন ধৰণৰ বস্তু যি আমি মেজার কৰিব পাৰো যেনেকে উদাহৰণত আপোনালোকৰ দি আছে বয়স IQ gender উদ্বেগ আত্মসন্মান ইত্যাদি এতিয়া কৈছে যে চলকৰ কাৰ্যকাৰী সংজ্ঞা প্ৰথমতে কৈছে যে গৱেষণাত ধাৰণাক পৰিমাণযোগ্য ৰূপ দিয়া হয় তাৰ পিছত স্পষ্ট সংজ্ঞাই বৈধতা বৃদ্ধি কৰে
এইখিনিলৈকে আহিম কিন্তু আগে আমি থিয়ৰিকেল পাৰ্সপেক্টিভছত কি দিয়া আছে সেই বস্তুখিনি আমি চাই লম ঠিক আছে তো এটা কৈছে যে because the variables actually exist in the world but the theory is an idea researcher makes certain assumptions to relate the two okay তো এটা ভেৰিয়েবল আৰু থিয়ৰিৰ মাজত কেনেকে ৰিলেশনশ্বিপটো ওলাই সেই তাৰে কাৰণে ৰিচাৰ্চাৰবোৰে এটা প্ৰচেষ্টা চলাইছে এটা প্ৰচেষ্টাটোত কি হৈছে যে these assumptions are guide ropes that tie a theory to the real world অৰ্থাৎ ভেৰিয়েবলছ যিবোৰ হয় সেইবোৰ tangible হয় duration থাকে frequency থাকে rates থাকে etc থাকে আৰু আইটেমছবোৰ কি হৈছে চেক কৰা হয় কুৱেশ্যনেয়াৰৰ যোগেদি বা কিছুমান ৰিপৰ্টছৰ যোগেদি এতিয়া কি হয় আমি এটা ভেৰিয়েবল ফৰ্ম কৰিব ললে কি হয় আমি থিয়ৰিবোৰৰ পৰা হেল্প লওঁ ধৰি লওক সেলফ কনসেপ্টৰ এটা থিয়ৰি দিয়া আছে এনেকুৱা হয় সেলফ কনসেপ্টৰ মাজত এই বস্তুটো সোমাই এনেকুৱা ধৰণৰ সোমাই তো আমি যেতিয়া সেলফ কনসেপ্ট মেজৰ কৰিব যাওঁ বা সেলফ কনসেপ্টক এটা ভেৰিয়েবলৰ আখ্যা দি আমি এজন মানুহৰ সেলফ কনসেপ্ট জুখিবলৈ যাওঁ আমি কি কৰো সেই থিয়ৰিটোৰ পৰা ৰেফাৰেন্স লওঁ আৰু যেতিয়া কুৱেশ্যনেয়াৰখন বনাওঁ সেই থিয়ৰিৰ মতে আমি কুৱেশ্যনেয়াৰখিনি বনাওঁ যাতে আমি সেলফ কনসেপ্ট মেজৰ কৰিব পাৰো যদি থিয়ৰিটোৱে কৈছে যে যিজন মানুহে বাৰে বাৰে কাৰোবাক সুধি থাকে যে মই কামটো ঠিকে কৰিছো নে মোৰ ভাল হৈছে নে তো তেওঁ ইমান আত্মবিশ্বাসী নহয় তেওঁৰ নিজৰ সেলফ কনসেপ্ট ইমান ঠিক নহয় কনফিউজিং হয় যে মই বাট যদি মই নিজেই ধৰিব নোৱাৰো যে মই এটা প্ৰেজেন্টেশন ভালকে দিছো নে বেয়াকে দিছো আৰু মই 10 জন মানুহক খুজি গৈ আছো যে মোৰ ঠিক হৈছে নে মই ঠিককে থিয় হৈছিলো নে ভালকে কথাখিনি কৈছো নে তো ইন দ্যাট কেস কি হয় যে এই মানুহজনৰ সেলফ কনসেপ্ট কম হয় ঠিক আছে তো এই কথাটো থিয়ৰিটো ধৰি লওক লিখা আছে আমি যেতিয়া এটা কুৱেশ্যনেয়াৰখন বনাম তাতে কি হ'ব যে কুৱেশ্যনেয়াৰত আমি ষ্টেটমেন্ট এটা এনেকে ফৰ্ম কৰিব পাৰো যে মই ভ্যালিডেশনৰ কাৰণে মই মানুহৰ পৰা ভ্যালিডেশন ইমান বিচাৰি নুফুৰো তো যদি কোনোবাই যদি কৈছে যে নাই মই বিচাৰি ফুৰো তেতিয়াহ'লে সেলফ কনসেপ্ট লো হয় আৰু কোনোবাই যদি কৈছে যে নাই ইয়েস ফাইন মই ইমান ভ্যালিডেশন বিচাৰি নাথাকো তো কি হয় সেলফ কনসেপ্ট আমাৰ হাই হয় ঠিক আছে তো তেনেকে ধৰি লওক আমি 10টা ষ্টেটমেন্ট ভৰালো তো তেনেকে আমি মেজৰ কৰাত সহায় হয় এইটোৱে হৈছে ৰিলেশনশ্বিপ ভেৰিয়েবল আৰু থিয়ৰিটিকেল ফ্ৰেমৱৰ্কৰ মাজত যে আমি থিয়ৰিৰ পৰা এটা বস্তুৰ ইনস্পিৰেশন লৈ মেলিহে আমি তাক ভেৰিয়েবল বনাবলৈ সেই যেটো যাত্ৰা আছে সেই যাত্ৰাটো অতিক্ৰম কৰো আৰু তাৰপিছত আমি কুৱেশ্যনেয়াৰ ৰেডি কৰো কিবা ৰিপৰ্টছ ৰেডি কৰো এটা ব্ৰিফ আইডিয়া ৰেডি কৰো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ বস্তু আমি ৰেডি কৰো Okay. এতিয়া কৈছে operational definition of variables. এটা operational definition কি হয় যে কার্লিঙ্গারে কৈছিলে যে constructs can be defined with the help of words or by describing the behaviors that are implied by the construct. Okay. ইয়াতে এটা কনস্ট্ৰাক্ট শব্দটো আহি গৈছে কিন্তু মই কৈছিলো যে ভেৰিয়েবলৰ বিষয়হে আমি ডিসকাস কৰিম ওকে তো ইয়াতে এটা বস্তুটো হল যে কনস্ট্ৰাক্ট অপাৰেশনাল ডেফিনিশন আমি দিবই লাগিব ঠিক আছে কি হয় যেনেকে আমি ধৰি লওক উদাহৰণ ললো হ্যাপিনেস ঠিক আছে তো এটা হ্যাপিনেস মই মেজৰ কৰি আছো কামৰ ক্ষেত্ৰত যে মোৰ কামটো কৰি ভাল লাগে
যেতিয়া মই মোৰ ৱৰ্ক স্পেচত আহোঁ মই বহুত মানে কাম ফিল কৰোঁ অ'কে তো কি হৈছে এতিয়া চবেইতো হেপিনেছটো কামৰ ক্ষেত্ৰত নাচায় ডেফিনেটলি কিছুমানে অভাৰঅল লাইফত কি হৈছে সেই বেচিছত চাব বা মোৰ দৈনন্দিন জীৱনটো কেনেকুৱা হয় মই সুখী হয় নে নহয় তেনেকুৱা বেচিছতো চাব পাৰোঁ সেইকাৰণে ইয়াতে কনষ্ট্ৰাক্ট সোমাই যায় ভেৰিয়েবলৰ ভিতৰতো কনষ্ট্ৰাক্ট সোমাই যায় কিয় আমি যেতিয়া এটা ৰিচাৰ্চ কৰোঁ আৰু যেতিয়া ভেৰিয়েবল আমি চুজ কৰোঁ তেতিয়া আমি ডিফাইন কৰিব লাগে যে এই ভেৰিয়েবলটো এই ৰিচাৰ্চটোত আমি কেনেকৈ ইউজ কৰিম গতিকে মই মোৰ ৰিচাৰ্চত হেপিনেছ ইন ৱৰ্ক ছেটিং চাই আছোঁ কামৰ সূত্ৰে মানুহবোৰ কিমান সুখী হয় বা কেনেকুৱা ধৰণৰ অনুভৱ কৰে মই সেই বস্তুটো চাই আছোঁ তো সেইটোৱে হৈছে operational definition of variables okay এতিয়া আমাৰ আছে যে টাইপস অফ ভেৰিয়েবলছ কি হ'ব পাৰে ওকে ইয়াতে আপোনালোকৰ লিখিয়ে দিছে স্লাইডত লিখা আছে যে চলকৰ প্ৰকাৰ আমাৰ কি আছে SOR চলক আছে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আছে ডিপেণ্ডেণ্ট ভেৰিয়েবল আছে extraneous variable আছে confounding variable আছে active বা attribute variable আছে quantitative বা categorical variable আছে আৰু continuous বা discrete variable আছে okay এতিয়া প্ৰথম আমি আৰম্ভ কৰো যে SOR এটো কি বস্তু হয় এতিয়া কৈছে যে the symbols আপোনালোকৰ কিতাপত লিখা আছে আপোনালোকে প্লিজ কিতাপখন একদম ফলো কৰি থাকিব ইয়াতে লিখিছে যে symbols SOR represent different categories of variable এটা কি different categories হয় প্ৰথমটো কৈছে যে S is the symbol for stimuli okay তাৰ পিছত এটা stimuli and the category may be referred to general as stimuli variable. A stimuli variable is some form of energy in the environment. It is stimuli bostutu ki hoy. Jeneke light ba puhor. Okay. Itu eta stimuli hoy. Je moi light to okonman নহয় পুরা ডিম লাইট ৰাতি যেনেকুৱা ডিম লাইট জ্বলে ন তেনেকুৱা ধৰণৰ কৰি দিম লাইটটো ঠিক আছে তেতিয়া চাম যে ষ্টুডেণ্টে পঢ়িব পাৰে নে নাই ডিম লাইটত বা মই যেহেতু ক'লো যে ৱৰ্ক ছেটিঙৰ হেপিনেছ চাই আছো মই তো ৱৰ্ক ছেটিঙত এনেকুৱা মানে ধুনীয়া ভাল লাইটছ নিদি বা প্ৰপাৰ ভেন্টিলেশ্যন নিদিও একদম গৰম এনেকুৱা ধৰণৰ এনভাইৰনমেন্ট এটা দি দিওঁ তাৰপিছত চাওঁ তাতে পঢ়িব তাতে কাম কৰিব পাৰে ভালকে নে য'ত ভাল ধুনীয়া ভালকে লাইটছ আছে তাৰপিছত খিৰিকী আছে বতাহ আহি থাকে ৰুমটো ইমান বেছি গৰমো নহয় ঠাণ্ডাও নহয় নৰ্মেল হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বেছি কাম কৰিব পাৰে তো এইটো হৈছে ষ্টিমুলাই ওকে তাৰপিছত কৈছে O is the symbol for organism variable that is changeable physiological বা psychological characteristics of the organism. এটা organism কোন হয় organism হয় আমি ওকে কিছুমান বস্তু অকল because আমি সেইখিনি আমাৰ আছে সেই কাৰণে সাগে আমি টেষ্ট এটা তেনেকে পাৰফৰ্ম কৰিছো ওকে এতিয়া এনেকুৱা হ'ব পাৰে যে মই সৰুৰ পৰাই মানে হেৰি আন্ধাৰ ৰুমত পঢ়িয়ে ডাঙৰ দীঘল হৈছো বা মোৰ ফিনান্সিয়েল কণ্ডিশ্যন ইমান ঠিক নাছিলে সেইকাৰণে মই মমবাতিৰ পোহৰতে মানে পঢ়িছো তো ইয়াতে যিহেতু ডিম লাইট এটাও আছে মোৰ কাৰণে বহুত মানে ভাল সাগে সিচুৱেশন এটা হ'ব তো যদি এক্সপেক্টেশনটো এনেকুৱা আছিলে যদি হাইপোথেসিসটো এনেকুৱা ফৰ্ম কৰিছিলে যে নাই ডিম লাইটত হেৰি ভালকে কাম কৰিব নোৱাৰিব সেইটো একচুয়ালি মই ফলস কৰি ফলে মই ভালকে বেটাৰ পারফর্ম কৰি দিম ওকে তো আমি যেতিয়া ৰিসাৰ্চ কৰো এই অৰ্গানিজমিক ভেৰিয়েবলও চাব লাগিব যে
চাগে মোৰ মানে চাগে নহয় যে মোৰ পাৰ্টিচিপেণ্টটো বহুত হাম্বল বেকগ্ৰাউণ্ডৰ পৰা আহিছে, সেইকাৰণে অলৰেডি ইমান কষ্ট মানে পাইছে যে এইখিনি বহুত নৰ্মেল লেভেলৰ মানে কষ্ট যেন অনুভৱ কৰিছে, ঠিক আছে, সেইকাৰণে ইয়াতে ভাল পাৰফৰ্ম কৰি দিছে। বা এনেকুৱাও হ'ব পাৰে যে মোৰ পাৰ্টিচিপেণ্টটোৱে ৰিচাৰ্চৰ পাৰ্টিচিপেণ্টজনে বহুত আৰামত ডাঙৰ দীঘল হৈছে, একদম ভাল স্কুলত টপ স্কুলত গৈছে, কলেজত গৈছে, তো সুবিধাবোৰ বিচাৰে, এনেকুৱা এনভাইৰনমেন্টত কাম কৰিব নোৱাৰে। তো ইয়াতে ইউনিক কি হ'ব, ইউনিক হ'ব মোৰ ফেমিলি বেকগ্ৰাউণ্ড বা মোৰ অভাৰঅল ফিনেন্সিয়েল কণ্ডিশ্যন, যে মই এনেকুৱাকে ডাঙৰ দীঘল হৈছো, আৰু সেইফালে আনজন মানুহৰ ফিনেন্সিয়েল কণ্ডিশ্যন বা ইকনমিক কণ্ডিশ্যন, অভাৰঅল লাইফ এক্সপিৰিয়েঞ্চ, যে তেওঁ বহুত লেভিছলি ডাঙৰ দীঘল হৈছে, ঠিক আছে, সেইকাৰণে তেওঁ কেনেকে পাৰফৰ্ম কৰিব এটা চিটুৱেশ্যনত আৰু মই কেনেকে পাৰফৰ্ম কৰিম এটা চিটুৱেশ্যনত, সেইটো বহুত বেলেগ হ'ব। ৱাই? বিকজ আমি এজ অৰ্গেনিজমছ আমি বহুত বেলেগ হয় এজনে আনজনৰ পৰা, অ'কে। তাৰ পিছত R is the symbol for response. Response variable which refers to some behavior or action of the organisms like pressing a lever and reaction. Okay. তো তাৰ পিছত এই R টো যিহেতু ৰেছপন্স, তো কেনেকুৱা ধৰণৰ ৰেছপন্স আহে সেইটো ইয়াতে কি হয়, ভেৰিয়েবলৰ আণ্ডাৰতে কাউণ্ট কৰা হয়, ঠিক আছে। তো এইটো হৈছে আমাৰ SOR চলক বা SOR ভেৰিয়েবল। এতিয়া আমি যাম ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ওপৰত। অ'কে, তো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলত মই চাইছো যে এজন পাৰ্টিচিপেণ্টৰ ঘৰৰ এনভাইৰনমেণ্ট কেনেকুৱা হয়, ঠিক আছে। তো ইয়াতে মই কি কৰিম, ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল যেতিয়া থাকে ন, তেতিয়া ডিপেণ্ডেণ্ট ভেৰিয়েবল থকাও খুব প্ৰয়োজন, অৰেলছ আমাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল থকাৰ একো মানে নাই। তো এই দুটা বস্তু যদিও আমি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল, ডিপেণ্ডেণ্ট ভেৰিয়েবল বেলেগ বেলেগকে পঢ়োঁ, আচলতে দুয়োটা বস্তু একেলগে চোৱাটো বেছি জৰুৰী। তো এতিয়া কি হৈছে, মই চাব বিচাৰিছো যে ঘৰৰ এনভাইৰনমেণ্ট যদি ভাল হয়, তেতিয়াহ'লে বাচ্চাটোৱে কিমান কনফিডেণ্ট ফিল কৰে, অ'কে। তো ইয়াতে আমাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল হৈছে ঘৰৰ এনভাইৰনমেণ্ট, হা। এতিয়া ঘৰৰ এনভাইৰনমেণ্ট ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে, নৰ্মেল হ'ব পাৰে, বহুত বেছি ভাল হ'ব পাৰে, বা ঘৰেই নাই, ৰাস্তাত ডাঙৰ দীঘল হৈছে, তেনেকুৱাও হ'ব পাৰে। তো ইণ্ডিপেণ্ডেণ্ট হয়, অ'কে। বস্তুটো আমি চিলেক্ট কৰিম যে আমি বেয়া এনভাইৰনমেণ্টত, বেয়া এনভাইৰনমেণ্ট এজ ইন স্লাম এৰিয়াজত ডাঙৰ হৈছে। স্লাম এৰিয়াজত আমি জানো এক্সট্ৰিমলি এক্সেচিবল হয়, ড্ৰাগছ হ'ব পাৰে, এলকহল হ'ব পাৰে, এক্সেট্ৰা। তো তেনেকুৱা এৰিয়াৰ বাচ্চা আমি লৈছো। তাৰপিছত যোনে এপাৰ্টমেণ্টছত থাকে, তেনেকুৱা এৰিয়াৰ বাচ্চাও লৈছো, বা যাৰ পেৰেণ্টছ ৱৰ্কিং হয়, নন ৱৰ্কিং হয়, বা লেবাৰাৰ্ছ হয়, এক্সেট্ৰা হয়, তেনেকুৱা বিভিন্ন ধৰণৰ আমি চিলেক্ট কৰিছো। তো ইয়াতে কি হয়, ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলত আমি এই চিলেক্ট কৰা বা মেনিপুলেট কৰা কেপাচিটি এটা থাকে আমাৰ, আৰু যেই আমি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটোক আমি চিলেক্ট কৰো বা মেনিপুলেট কৰো বা অকণমান কিবা কিবি চেঞ্জ কৰি দিওঁ, তাৰে ইম্পেক্টটো ডিপেণ্ডেণ্ট ভেৰিয়েবলত পৰে। তো এতিয়া ফৰ এক্সাম্পল মই পালো যে হেৰি চিলেকশ্যন প্ৰচেছ, অ'কে, চিলেকশ্যন প্ৰচেছ যে ভাল ঘৰ, বেয়া ঘৰ, আৰু ইম্পেক্টটো চালো যে ভাল ঘৰত বেছি কনফিডেণ্ট ফিল কৰিছে, বিকজ পেৰেণ্টছ বহুত ছাপৰ্টিভ হয়, কথাৰ প্ৰতি চাগে গালি নাপাৰে। তাৰপিছত যদি কেতিয়াবা অকণমান বেয়া স্ক'ৰ কৰিছে, ইমান প্ৰেছাৰ নিদিয়ে, এক্সেট্ৰা এক্সেট্ৰা।
আৰু ধৰি লওক অকনমান ডিস্টাৰ্বিং ঘৰ কেনেকুৱা হ'ব যে পেৰেণ্টছৰ মাজতে প্ৰবাবলি সেই কম্পেটিবিলিটিটো নাই, কাজিয়া লাগি থাকে, বাচ্ছাটো চাগে এনি টাইম কাজিয়া চাই চাই ডাঙৰ হৈছে, তেনেকুৱা এনভাইৰনমেন্টৰো আমি বাচ্ছা লৈ পেলাই আমি কি কৰিলো, এই দুটা ঘৰৰ বাচ্ছা আমি চিলেক্ট কৰি আমি ইম্পেক্টটো চাইছো যে তেওঁলোকৰ কনফিডেন্স লেভেল হাই হয়, মডাৰেট হয়, লো হয়, বহুত বেছি লো হয় নে বহুত বেছি হাই হয়, ঠিক আছে। এইটো হয় সিলেকশন প্ৰচিজাৰ, ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল টাইপ এছ বুলি কোৱা হয়। ইয়াতে আৰু এটা আছে টাইপ ই। টাইপ ইত কি হয়, আমি এক্সপেৰিমেন্ট কৰো। আমি কেনেকে এক্সপেৰিমেন্ট কৰো, ধৰি লওক আমি হেৰি কৰিলো, 10টা বাচ্চা গ্ৰুপ এত ভৰাই দিছো আৰু 10টা বাচ্চা গ্ৰুপ বিত ভৰাই দিছো। তো গ্ৰুপ এত যিকেইটা বাচ্চা ভৰাইছো ন, আমি তেওঁলোকক হেৰি দিছো, আজি পিকনিক লৈ গৈছো লেটছ সে, কাইলে আমি মল এটাত লৈ গৈ ফালে তাতে যে খেলিবলে কিবা কিবি থাকে ন এনেকুৱা, তাতে লৈ গৈছো। তাৰ পিছত একদিন চুইমিং ক্লাছ লৈ গৈছো, তাৰে পিছত ভালকে ষ্টাডি এক্টিভিটি কিবা কৰাইছো এটচেট্ৰা। আৰু গ্ৰুপ বি কি কৰিছো, আমি ৰেগুলাৰ ক্লাছ কৰাইছো, পঢ়াইছো ঠিকছে, হোমৱৰ্ক দিছো, টিউচনো যাবলৈ দিছো, এক্সামছো দি দিছো এটচেট্ৰা। তো তাৰ পিছত আমি এই যে ইয়াতে আমি কি কৰিছো, ইয়াতে দুটা গ্ৰুপকে মেনিপুলেট কৰিছো। এটা গ্ৰুপক আমি বহুত কি কম, প্লেফুল এনভাইৰনমেন্টত গ্ৰ' কৰিবলৈ স্কোপ দিছো, আৰু এটা গ্ৰুপক কি কৰিছো, আমি বহুত ষ্ট্ৰেছ বঢ়াই দিছো, মেনিপুলেট কৰি দিছো। তো এতিয়া আমি চাম যে ষ্ট্ৰেছ লেভেলছত কি ইফাল সিফাল হৈছে, অকে। আৰু এনেকুৱা এটা গ্ৰুপ থাকিব যাক আমি একোৱে কৰা নাই, না আমি হোমৱৰ্ক দিছো, না তাহাঁতক কৰবাত ওলাই যাব দিছো এটচেট্ৰা, যি মন যায় কৰি থাক, তেনেকুৱাও চাগে আমি গ্ৰুপ ৰাখিছো। তো তাৰ পিছত আমি তিনটা গ্ৰুপৰ মাজত ডিফাৰেন্স চাইছো। ডেফিনেটলি আমি যেতিয়া ষ্ট্ৰেছ লেভেলছ মেজাৰ কৰিম, গোটেইকেইটাৰে বেলেগ বেলেগ ওলাব। ৱাই? বিকজ আমি যিটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আছিলে সেইটো বহুতখিনি মেনিপুলেট কৰিছো। এটা টিমক বহুত ৰিলেক্সড ৱেত থাকিব দিছো, এটা টিমক বহুত প্ৰেছাৰ দি দিছো, এটা টিমক যি কৰা কৰ বুলি মানে সেই ফিলটোৱে দি দিছো যে আমি তহঁতৰ বিষয়ে কেয়াৰে নকৰো, অকে, তেনেকুৱা এটা আইডিয়া এটা দি দিছো। তো য়েছ, ষ্ট্ৰেছ লেভেল চাগে টিম এৰ কাৰণে বহুত কমি যাব পাৰে, টিম বিৰ কাৰণে বাঢ়ি যাব পাৰে, ইনফেক্ট টিম চিৰ কাৰণেও বাঢ়ি যাব পাৰে, এইটো ভাবি ফালে যে অ' গড, আমাৰ বিষয়ে দেখোন কোনোৱে ঠিককে নাভাবে, তেনেকুৱা ধৰণৰ। চ' এইটোৱে হৈছে এক্সপেৰিমেন্টেশ্যন। তো আমি এক্সপেৰিমেন্ট কৰিও ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আই মিন মেনিপুলেট কৰিব পাৰো, আৰু তাৰ পিছত যিখিনি চেঞ্জেছ হয় তো সেইখিনি আমি ডিপেণ্ডেণ্ট ভেৰিয়েবলত নটিচ কৰিব পাৰো। এতিয়া ডিপেণ্ডেণ্ট ভেৰিয়েবল কি হৈছে, যে ডিপেণ্ডেণ্ট ভেৰিয়েবল বস্তুটোৱে এনেকুৱা যে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলত কিবা চেঞ্জ হলে যেতিয়া কি হয়, ডিপেণ্ডেণ্ট ভেৰিয়েবলতো চেঞ্জ আহে, অকে। সেইটোৱে হৈছে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ কনচেপ্ট। নেক্সট আছে আমাৰ এক্সট্ৰেনিয়াছ ভেৰিয়েবল। Okay. Extraneous variable কি হয়, কেতিয়াবা ফৰ এক্সাম্পল মই চাইছো যে মানে ধৰি লওক মোৰ সৰু কাজিন এটাই কমপ্লেইন কৰিছে যে মোৰ লাইক মই পঢ়িব লাগে, কিন্তু মোৰ মানে গধূলি 7টাতে টোপনি লাগি যায়, মই শুই যাওঁ, তাৰপিছত মই পঢ়িব নোৱাৰো, ঠিক আছে। তো মই বিং আ সাইকলজিষ্ট, মই মোৰ দিমাগ খটালো, অকে
এই কিবা এটা ৰিচাৰ্চৰ এনেকুৱা এটা হেৰি মানে মই মোৰ ৰিচাৰ্চ কৰি পেলাই এনেকে তাইক মানে টোপনিটো অকণমান যাতে নাহে 7টা 8টা 9টা যাতে 9টালৈকে পঢ়িব পাৰে আৰু তাৰপিছত শুব পাৰে তো মই কি কৰিলো মই হেৰি দিলো caffeine দিয়া ষ্টাৰ্ট কৰিলো তো লাইক যেতিয়া গধূলি 6:30 মান হয় তেতিয়া কফি দি দিওঁ কফি দিলে তাৰপিছত তাই কি কৰিব তাই এতিয়া যে টোপনি মাৰাটো অলপ কমি যাব আৰু অলপ দীঘলীয়াকৈ পঢ়িব পাৰিব মই চাগে এনেকে 1 week মান কণ্টিনিউ কৰিলো ঠিকে পঢ়ি আছে কিন্তু কেইদিনমান মই পিছত মই নটিচ কৰিছো যে তাই যিজনী ছোৱালী মানে আমি এক্সটেণ্ড কৰি এট দি মেক্স 8:30 লৈকে তাই পঢ়িছিলে তাৰপিছত শুই গৈছিলে কিন্তু এতিয়া 11:30 12টালৈকে সাৰে আছে তাৰ পিছতহে টোপনি মাৰে তাৰপিছতহে শুৱে ৱাই ইয়াতে ৱাইটো হ'ব যে তাই লেটছ সে তাই দিনত মানে শুৱে দিনত পুৰা 2.5 hours বা 3 hours পুৰা পাৱাৰ নেপ এটা লৈ লয় তো তেতিয়া কি হয় বিকজ দিনত অলৰেডি শুইছে তাৰপিছত আকৌ কফি খাইছে তো ডেফিনেটলি 11:30 12টালৈকে শ্বি কেন ষ্টে আপ অ'কে থাকিব পাৰিব এতিয়া ইয়াতে কি হৈছে এই যে দিনত খোৱা বস্তুটো পাৱাৰ নেপ বস্তুটো মোৰ আউট অফ কণ্ট্ৰল হৈ গ'ল ৰিচাৰ্চটো এই বস্তুটো মই বিচৰা নাছিলো মই কেফেইন কিমান মাত্ৰা দিলে যে তাই পুৰা 10টা বজাত মানে শুব সেই বস্তুটো মই চেক কৰিব বিচাৰি আছিলো বা মোৰ সেইটো আছিলে ৰিচাৰ্চ আইডিয়া কিন্তু কি হ'ল মই এই পাৱাৰ নেপ এইবোৰ মই কাউণ্ট কৰিবই পাহৰি গ'লো বা এইবোৰ বস্তুবোৰত ধ্যান দিবই পাহৰি গ'লো আৰু তাহাঁতেও তাহাঁতৰ ইম্পেক্টটো পেলাই দিলে তো এইটোৱে হৈছে এক্সট্ৰেনিয়াছ ভেৰিয়েবল কিছুমান বস্তু যেতিয়া আমি কণ্ট্ৰল নকৰো বা আমি মেজৰ নকৰো বা একদমেই আমি ষ্টাডি এটাত ইনক্লুড নকৰো আৰু যেতিয়া আমি গম নোপোৱাকে সেই বস্তুবোৰে ইম্পেক্ট পেলাই দিয়ে আমাৰ ৰিচাৰ্চত সেইটোৱে হৈছে এক্সট্ৰেনিয়াছ ভেৰিয়েবল মই বিচাৰিছিলো যে কফিৰ কাৰণে তাইৰ মানে কি হয় তাই ফ্ৰেছ ফিল কৰক কিন্তু ইয়াতে কি পাৱাৰ নেপ এটা লৈছে প্লাছ কফি সেইকাৰণে তাই ফ্ৰেছ ফিল কৰি আছে আৰু তাই টোপনি দেৰিকে যায় ঠিক আছে চ' দেট ইজ চামথিং এই এক্সট্ৰেনিয়াছ ভেৰিয়েবলটো এক্সট্ৰা হয় যিটো আমি একচুৱেলি এক্সক্লুড কৰিবলৈ যত্ন কৰিব লাগে অ'কে চ' ভেৰিয়েবল যে এটা ৰিচাৰ্চত ৱান্টেড বস্তু কেতিয়াও হ'ব নোৱাৰে কিছুমান এক্সক্লুড কৰিব লাগিব যে যেনেকে জেনজিৰ যদি কিবা বস্তু আমি চাই আছো উই হেভ টু বি ভেৰি কেয়াৰফুল যে তাতে ভুলতেও জেন ৱাই আহি নাযায় অ'কে সেই আইডিঅলজিবোৰ আহি নাযায় বা আইডিঅলজি নহয় সেই এইজ কেটেগৰীৰ মানুহখিনি ভুলতেও যাতে আহি নাযায় যে জেনজি যদি 1997 পৰাই ষ্টাৰ্ট হৈছে 1996 লাষ্টত জন্ম পোৱা কাৰোবাকো আমি ল'ব নোৱাৰো আমি সেই বস্তুখিনি কণ্ট্ৰল কৰি ৰাখিব লাগিব যাতে আমি অকল এই জেনেৰেশ্যনটোৰ ভিউ পইণ্টটো যাতে ল'ব পাৰো অ'কে তো এইটোৱে হৈছে কনচেপ্ট এক্সট্ৰেনিয়াছ ভেৰিয়েবলৰ আৰু কনফাউণ্ডিং ভেৰিয়েবলটো চিমিলাৰ হয় খেলি মেলি লগাই দিয়া ভেৰিয়েবল হয় একচুৱেলি এক্সট্ৰেনিয়াছ ভেৰিয়েবল আৰু কনফাউণ্ডিং ভেৰিয়েবলটো য'ত একচুৱেলি মই দুটা বস্তুৰ মাজত ৰিলেশ্যনশ্বিপ চাব বিচাৰি আছো কিন্তু বিকজ ইহঁতেও বেলেগ বেলেগ কোনোবা জেগাত কাম কৰি আছে সেইকাৰণে চাগে হেৰি কি ক'ম খেলি মেলি লগাই দিয়া অ'কে নাও এক্সাম্পল দি এটা বুজাই আছো মই লেটছ সে মই ক্লাছ 7ৰ 10টা বাচ্চা পিক আপ কৰিছো আৰু সেই 10টা বাচ্চাক মই এক্সট্ৰাকে টিউশ্যন দিছো চ' দেট তাহাঁতি ক্লাছ ভাল কৰক আৰু মই চাব বিচাৰিছো যে মোৰ পঢ়োৱা টেকনিকত বেছি ভাল পাৰফৰ্ম কৰে ষ্টুডেণ্টছখিনিয়ে নে স্কুলৰ ৰেগুলাৰ টেকনিকছ হয় অ'কে এতিয়া কি হ'ল এটা বাচ্চাই বহুত বেছি ভাল কৰি দিলে অ'কে
তো পিছত মই বোলে গম পালো যে সেই বাচ্চাটো ক্লাছ 7 ত 2টা বছৰ আছিলে ওকে probably first year fail কৰিলে second বাৰো fail কৰিলে and third time he already had the experience আগৰ পৰা ক্লাছ 7 ৰ পঢ়া কি মেলা তেনেকুৱা experience আছে plus মই মোৰ টিউচন টো দি দিলো তো তেনেকে সেই বাচ্চাটো এক্সট্ৰা অৰ্ডিনাৰিলি ভাল কৰিলে তো ইয়াতে কনফাউন্ডিং ভেৰিয়েবল কোনটো হয় মই চেকে নকৰিলো যে মই যে 10টা বাচ্চা লৈছো তাহাতে ক্লাছ 7 ত প্ৰথমবাৰৰ কাৰণে এনৰোল হৈছে সেই বস্তুটো মই চেক কৰিবই পাহৰিলো কোনোবাই আগৰ পৰা কোনোবাই মানে হেৰি ফেইল কৰা ষ্টুডেন্টস আছিলে নেকি বা এনেকুৱা এক্সট্ৰা অৰ্ডিনাৰি ব্ৰিলিয়েণ্ট ষ্টুডেন্টস কেইটা মোৰ তাতে পঢ়িছে নেকি মই এভাৰেজ ষ্টুডেন্টকহে ল'ব বিচাৰিছিলো এইবোৰ কি হয় এইবোৰ যেতিয়া আমি চেক নকৰো তো আমাৰ ৰিচাৰ্চটো কি হয় এটা স্কিউড গ্ৰাফত গুচি যায় মানে খেলিমেলি গ্ৰাফ এটা হৈ যায় ওকে তো সেইটোৱে হৈছে আপোনালোকৰ এক্সট্ৰেনিয়াছ ভেৰিয়েবল আৰু কনফাউন্ডিং ভেৰিয়েবল ওকে নেক্সট এটা আছে এক্টিভ আৰু এট্ৰিবিউট ভেৰিয়েবল কৈছে যে any variable that is manipulated is called active variable okay any variable that is manipulated এটা কি হ'ব পাৰে let's say punishment কাৰোবাৰ আমি বিহেভিয়াৰ এটা ঠিক কৰিব বিচাৰি আছো তো সেই যেতিয়া আমি পানিশমেন্ট দি আছো বা ৰিৱাৰ্ড দি আছো বস্তুটো সলনি হয় ন বস্তুটো এক্টিভ হৈ আছে তো দ্যাট ইজ ইয়োৰ এক্টিভ ভেৰিয়েবল হা তাৰ পিছত কৈছে যে attribute variable is that variable which is not manipulated by but measured by the experimenter এটা কেনেকে মেজার কৰো যে মই চাব বিচাৰিছো গুৱাহাটী প্ৰাইভেট স্কুলছবোৰৰ ষ্টুডেন্টছৰ যিবোৰে boards কাৰণে appear কৰিব তেওঁলোকৰ ইমোশনাল ইন্টেলিজেন্স আৰু সোশ্যাল ইন্টেলিজেন্স কিমান হয় ইয়াতে মই একো ম্যানিপুলেটো কৰা নাই একো বেলেগ চেঞ্জো কৰা নাই জাস্ট মই চাব বিচাৰিছো যে ওভাৰঅল এতিয়াৰ জেনেৰেশ্যনৰ যিখিনি আছে বাচ্চা boards দিবলগীয়া তেওঁলোকৰ সোশ্যাল ইন্টেলিজেন্স আৰু ইমোশনাল ইন্টেলিজেন্স কেনেকুৱা ধৰণৰ হ'ব okay that's it তাৰ পিছত আছে কোয়ান্টিটেটিভ ভেৰিয়েবল কোয়ান্টিটেটিভ ভেৰিয়েবল আপোনালোকে নাম শুনিলেই মানে হেৰি বুজি পাব লাগিব যে বস্তুটো আমি মেজার কৰিব পাৰাকে হয় যে স্ট্ৰেস আমাৰ ভেৰিয়েবল হয় লো স্ট্ৰেস মডাৰেট স্ট্ৰেস হাই স্ট্ৰেস ইয়াৰে একেটা কি হয় বস্তুটো সেই যেটো স্ট্ৰেস আমব্ৰেলা টার্ম হয় তো তাৰে ভিতৰত এই তিনিটা ভেৰিয়েবলস আহি আছে ওকে and then আমি এইখিনি চেক কৰো আৰু categorical variable কি হয় categorical variable are actually numbers assign কৰা নহয় ইয়াতে আমি ধৰি লওক green colored eyes আৰু blue colored eyes তো পৃথিৱীৰ কেইজন মানুহৰ green colorer চকু আছে তাহাত এইটো টিমত আৰু পৃথিৱীৰ যিমান কেইটা মানুহৰ blue colorer eyes আছে তাহাত টিম বি তো এইটো একো কম্পিটিশন নহয় যে গ্ৰীন কালাৰৰ চকু আছে কাৰণে তেওঁলোক বহুত সুপিৰিয়ৰ হয় বা ব্লু কালাৰৰ আইজ আছে কাৰণে তেওঁলোক বহুত সুপিৰিয়ৰ হয় নাই আমি জাস্ট চাব বিচাৰিছো যে কিমান নাম্বাৰছৰ মানুহ আছে যাৰ গ্ৰীন কালাৰৰ আইজ আছে যাৰ ব্লু কালাৰৰ আইজ আছে বা যাৰ ব্ল্যাক আছে যাৰ ব্ৰাউন আছে তেনেকুৱা ধৰণৰ ওকে so তেতিয়া আমি কি কৰো আমি ক্যাটাগৰিজত আমি ভৰাই দিও যে 15 of them তেওঁলোকৰ গ্ৰীন কালাৰৰ চকু আছে 20 জনৰ ব্লু কালাৰৰ তাৰছত 58 ব্ৰাউন আৰু 102 ব্ল্যাক ওকে then আছে কন্টিনিউয়াস আৰু ডিসক্রিট ভেৰিয়েবল ওকে কন্টিনিউয়াস ভেৰিয়েবল টু কি হয় যে এই যে আমি মার্কস পাও যে
67.5 okay তাৰপিছত 68.282 এটো কন্টিনিউয়াস হয় মার্কস তো আমি আৰু ব্রেক ডাউন কৰি দিছো মার্কস তো হয় 67 বা 68 বা 69 নহয় 68.7 হ'ব পাৰে 67.8923 হ'ব পাৰে তেনেকুৱা তো কন্টিনিউয়াস হয় এটা ডিসক্রিট তো কি হয় যেনেকে ফ্যামিলি মেম্বাৰ্স সাতটা থাকিব পাৰে ছয়টা থাকিব পাৰে বা দুটা থাকিব পাৰে ফ্যামিলি মেম্বাৰ্স 1.5 থাকিব পাৰিব নেকি ডেফিনেটলি নোৱাৰে তো এটোৱে হৈছে ডিসক্রিট ভেৰিয়েবলস একদম পাক্কা সলিড নাম্বাৰস থাকে যে সাতজন মানুহ আছে বা নজন মানুহ আছে ওকে যেনেকে এটা সেন্সাসৰ কাৰণে সবে ৰেডি হৈ আছে ৰাইট কালেকশন এটসেট্ৰা ঘৰে ঘৰে মানুহ আহিব তাতে তো আমি ক'ব নোৱাৰো যে হেৰি আমাৰ ঘৰত এটা 1.5 বছৰীয়া বাচ্চা আছে সেইকাৰণে হেৰি আমাৰ ঘৰৰ মানুহ 3.5টা লজিকলেস কথা আমাৰ ঘৰৰ মানুহ 4টাই বাচ্চাটো ইমান সৰু হওক বা ডাঙৰ মানুহ হওক ওকে তো হেতুৱে হৈছে ডিসক্রিট ভেৰিয়েবল আৰু কন্টিনিউয়াসত আমাৰ মার্কস হ'ব পাৰে বা ফাৰেনহাইট হ'ব পাৰে টেম্পাৰেচাৰ হ'ব পাৰে এইবোৰ কি হয় এটা কন্টিনিউ গ্ৰাফত চলি থাকে ন ব্ৰেকডাউন নাথাকে তো এইখিনি হৈছে আমাৰ টাইপস অফ ভেৰিয়েবলস ওকে ইয়াতে আপোনালোকৰ স্লাইডছত আৰু অকনমান ভালকে ডেসক্ৰিপচন খিনি দিয়া আছে সেইখিনি মই জাস্ট পঢ়ি দিছো ইয়াতে কৈছে যে স্বতন্ত্ৰ আৰু নিৰ্ভৰশীল চলক তো ইয়াতে আছে আমাৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল গৱেষকে নিয়ন্ত্ৰণ কৰে আৰু ডিপেন্ডেন্ট ভেৰিয়েবল কি হয় যে আমাৰ ফলাফল য'ত আমি চাব পাৰো যেটো ভেৰিয়েবলত চাব পাৰো হেতু হৈছে আমাৰ ডিপেন্ডেন্ট ভেৰিয়েবল তাৰ পিছত আছে বাহ্যিক আৰু কনফাউন্ডিং চলক তো এক্সট্ৰেনিয়াছত কি হয় ফলাফলত বাধা দিয়ে আৰু কনফাউন্ডিংৰ কি হয় যে ইন্ডিপেন্ডেন্ট ভেৰিয়েবলৰ সৈতে মিহলি হয় ফল বিকৃত কৰে ওকে বেসিক্যালি extraneous variable আৰু confounding variable দুটাই interfere কৰে confounding variable specifically independent variable লগত interfere কৰে আৰু সব খেলি মেলি কৰে ওকে তাৰ পিছত আছে আমাৰ অন্যান্য চলকসমূহ হেয়া হৈছে active variable যেটো থাকে নিয়ন্ত্ৰিত attribute হৈছে যে পৰিমাপ কৰা হয় আৰু তাৰ পিছত আমাৰ quantitative variable categorical variable আমি ডিসকাস কৰিছো আৰু লাষ্টত আছে আমাৰ continuous বা discrete variable ওকে এটা আমি সাম কনস্ট্রাক্ট কি গঠন কি হয় ইয়াতে কৈছে যে the terms concept and construct have similar meanings yet there is an important discussion concept as an idea aru construct okay construct as an eta gute scientific description or মাজত যদিও আমি ভাবু যে বস্তুটো সাকি একে হয় similar হয় কিন্তু definitely distinction এটা আছে okay তো ইয়াতে কি হ'ব পাৰে So a concept may be defined as a describable regularity of real or imagined events or object. A concept is set of features connected by some rule. Okay. So a concept ki hoy more like eta idea dore hoy je enuka dhoroner hoy jeneke jibo jontu kenuka hoy jibo jontu e kotha kobo na jane এই আমাৰ কনসোনেন্টস ভাৱেল যেবোৰ জীবজন্তুৱে বুজি নাপায় ৰাইট আমি হে বুজি পাওঁ মানুহে হে বুজি পায় এবিসিডি আমি হে পঢ়ো হয়নে তো হেতু এটা কনসেপ্টৰ আইডিয়া হয় যে তেওঁলোকৰ এই ভোকাবুলাৰি বা এইখিনি বস্তু ইমান ষ্ট্ৰং নহয় তাৰ পিছত জীবজন্তু চাৰি ঠিঙিয়া হয়
তাৰ পিছত জীৱ জন্তুৱে ঘাঁহ খায় বা চিকাৰ কৰি খায় এক্সেট্ৰা তো এইটো হৈছে আইডিয়া কেইটামান একদম ডিষ্টিংক্ট ফিচাৰ্ছে আইডিয়া এটা দিয়ে ঠিক আছে তাৰ পিছত কৈছে যে concepts are building blocks of thinking আৰু they allow us to organize knowledge in systematic ways definitely আমি কুকুৰ মেকুৰী হাতী বাঘ এটা হেৰিত অৰ্গেনাইজ কৰি দিওঁ আমাৰ ব্ৰেইনৰ এটা কম্পাৰ্টমেণ্টত যে ইহঁত জন্তু হয় ঠিক আছে তাৰপিছত আমি স্পেচিয়েলিটিবোৰ চাবলৈ যাওঁ অ'কে তো কনচেপ্টে আমাক অভাৰঅল বস্তুখিনি অৰ্গেনাইজ কৰাত হেল্প কৰে তাৰপিছত কাম ৰবা কনষ্ট্ৰাক্টলে লেট মি কাম কনষ্ট্ৰাক্টত কি হয় construct are more like added theories theories as in এতিয়া জীৱ জন্তুক লৈ তেনেকে theory নাই ওকে কিন্তু সুনামি এটা ফেনমেনা হয় যাক লৈ একচুয়ালি এটা theory আমি পাই যাওঁ যে বস্তুখিনি এনেকুৱা হয় এনেকুৱা হৈছিলে বা পৃথিৱীৰ এইখিনি জেগাত সুনামি হয় কিয় হয় কেনেকে হয় সুনামি হোৱাৰ আগৰ সময়ছোৱাখিনি কেনেকুৱা হয় সুনামি হোৱাৰ পিছৰ সময়ছোৱাখিনি কেনেকুৱা হয় হোৱাৰ মুহূৰ্তত কি হয় মেডিকেল এমাৰ্জেন্সি কি হয় হেল্থ এমাৰ্জেন্সি কি হয় সুনামি হৈ যোৱাৰ পিছত যিখিনি মানুহ বাচি যায়গে বহু সংখ্যক মানুহ মৰি যায়গে আৰু যিখিনি মানুহ বাচি যায়গে তেওঁলোকে জীৱন যাপন কেনেকে কৰিব তো তাৰে এটা গোটেই থিয়ৰি আছে কিন্তু আমি যেতিয়া জন্তু টাইগাৰ ক্যাট কাউ অমুক তমুক যেতিয়া পঢ়ো থিয়ৰি আমি ইমান নাভাবো হয়নে কিন্তু স্কুলৰ পঢ়াখিনিকো যদি আপুনি চাই সুনামি বুলি কোৱাৰ লগে লগে একদম এটা চেপ্টাৰ থাকে কিন্তু কাউ গোট ক্যাট পঢ়িবলৈ আমাৰ ইমান হেৰি নাথাকে থিয়ৰিজ ইমান নাথাকে ৰাইট তো সেইটোৱে হৈছে ডিফাৰেন্স কনসেপ্ট আৰু কনস্ট্ৰাক্টৰ মাজত কনস্ট্ৰাক্টৰ বেকআপে হৈছে যে সলিড থিয়ৰি সাইকোলজিৰ কিবা আমাৰ আইডিয়া হওক বা হেৰি জিঅগ্ৰাফিৰে হওক বা হিষ্ট্ৰীৰে হওক এটা ফুল প্ৰুফ থিয়ৰি থাকে যিটো যিবোৰ আমাৰ আইডিয়াজ থাকে সেইবোৰৰ বিষয় নাথাকে ওকে যেনেকে ৱাটাৰ বটল হওক সিলিং ফেন হওক এক্সেট্ৰা এইবোৰ হৈছে কনসেপ্টৰ ভিতৰত পৰা বস্তু ওকে কিন্তু সোশ্যাল লফিং তাৰপিছত ডি ইণ্ডিভিজুৱেশ্যন এইবোৰ হৈছে এটা এটা কনষ্ট্ৰাক্ট যাৰ বেকগ্ৰাউণ্ডত পুৰা থিয়ৰিজ আছে ওকে এতিয়া আমি আহিম টাইপস অফ কনস্ট্ৰাক্টলৈকে আজি যিটো আজিৰ আমাৰ শেষৰ বিষয়টো হৈছে একচুয়ালি টাইপস অফ কনস্ট্ৰাক্ট তো ইয়াতে কৈছে যে টাইপস অফ কনস্ট্ৰাক্ট আমাৰ ইন্টাৰভেনিং ভেৰিয়েবলস থাকে আৰু হাইপোথেটিক্যাল কনস্ট্ৰাক্ট থাকে তো এটা ইন্টাৰভেনিং ভেৰিয়েবল কি হয় আপোনালোকৰ কিতাপত কি দিয়া আছে চাই লও কৈছে যে intervening variable is construct which is utilized as a summary term for a group of other construct acha iman confusing lagi ase sage মই কৈ দি আছো self concept self esteem তাৰ পিছত sexual self concept এইবোৰ সব এটা এটা কনস্ট্ৰাক্ট হয় কিন্তু এটা ডাঙৰ কনস্ট্ৰাক্টৰ ভিতৰত পৰে হেতু হৈছে সেলফ অকল সেলফ ওকে তো সেলফৰ আন্ডাৰত আৰু যেতিয়া এনেকে বিভিন্ন বস্তু আমি পঢ়ো আৰু সেই বিভিন্ন বস্তুৰ যেতিয়া থিয়ৰি থাকে হেতুৱে হৈছে আমাৰ ইন্টাৰভেনিং ভেৰিয়েবলস মানে আপোনালোকৰ যদি কিতাপৰ অকনমান টানকে দিয়া আছে তো বুজিবলে এটুৱে যে যেনেকে
ডিসিশন মেকিংৰ ভিতৰত বহুতখিনি বস্তু আছে গ্ৰুপ পলাৰাইজেশ্যন আছে তাৰপিছত social loafingৰো আছে brainstorming আছে কিবা কিবি কিন্তু মেইন আইডিয়াটো হৈছে ডিসিশন মেকিং ওকে তো সেই ডিসিশন মেকিংৰো আপোনালোকে থিওৰি পাব আৰু বাকি যিবোৰ সাব কনসেপ্ট আছে সেইবোৰ বস্তুৰো থিওৰি পাব তো এইটোৱে হৈছে ইন্টাৰভিনিং ভেৰিয়েবল তাৰ পিছত যেটো আছে আমাৰ হাইপোথেটিকেল কনস্ট্ৰাক্ট এটা এইটো কি হয় Hypothetical construct is a theoretical term which is employed to describe something real. Mane, that is, it is an intermediary which has tangible characteristics. Okay. A theoretical term which is employed to describe something real. So it অকনমান confusing হয় কিন্তু for example কি হয় ন আমি কেতিয়াবা বহুত মেজৰ থিওৰিজৰ আন্ডাৰত সৰু সৰু কিছুমান কনসেপ্টস পাওঁ ঠিক আছে যেনেকে হেৰি habitual response আমি যেতিয়া এই হেৰি আইজেংকৰ যেতিয়া থিওৰিটো পঢ়ো তাতে এটা আমি কনসেপ্ট পাওঁ যে habitual response ওকে এই বস্তুটো এক্সিস্ট কৰে কিন্তু মানে বহুত সামান্যভাৱে এক্সিস্ট কৰে ঠিক আছে তো এইটোৱে হৈছে হাইপোথেটিকেল কনস্ট্ৰাক্ট মানে ডাঙৰ থিওৰিজৰ মাজত যেতিয়া সৰু 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 কিছুমান কনসেপ্টস থাকে যিবোৰ ইকুৱেলি ইম্পৰ্টেন্ট হয় ঠিক আছে তো সেই বস্তুটোৱে হৈছে হাইপোথেটিকেল কনস্ট্ৰাক্ট তেনেকুৱা বহুত থিওৰিজত আমি বহুত বেলেগ বেলেগ ধৰণৰ কনসেপ্ট পাম ঠিক আছে যেনেকে আমাৰ হোপ থিওৰি হা হোপ থিওৰিৰ ভিতৰত আমি দুটা হোপ থিওৰিটো দীঘল থিওৰি হয় কিন্তু তাৰে ভিতৰত দুটা কনসেপ্ট আছে আমাৰ পাথৱে থিংকিং আৰু এজেন্সি থিংকিং একদম শৰ্ট ডেফিনেশন হয় ব্রিফ ডেফিনেশন হয় কিন্তু বস্তু কেইটা একচুয়ালি আমাৰ লাইফৰ লগত লিংক আপস থাকে আৰু ইন দ্যাট ওয়ে কি হয় বস্তুটো ইন এ ওয়ে লজিক্যাল হৈ যায় ঠিক আছে তাৰে যদিও সৰু ডেফিনেশন কিন্তু very precise আৰু very much practical এই দুটা বস্তু এপ্লাই কৰে সেই বস্তুটো তো হেতুৱে হৈছে hypothetical construct তো আমাৰ কনস্ট্ৰাক্টৰ দুটা টাইপস আছে এটা হল আমাৰ intervening variables আৰু এটা হল আমাৰ hypothetical construct okay তো basically আমাৰ chapter ইয়াতে শেষ হৈছে আৰু ইয়াৰে important বস্তু কি কি হয় হেখিনি যদি আমি কব যাম প্ৰথমতে তো কনস্ট্ৰাক্টৰ ডেফিনেশন কি হয় very important ভেৰিয়েবল or ডেফিনেশন কি হয় very important জানিবই লাগিব তাৰ পিছত টাইপস অফ ভেৰিয়েবল এই যে আমি পঢ়িলো ইন্ডিপেন্ডেন্ট ভেৰিয়েবল ডিপেন্ডেন্ট ভেৰিয়েবল কনফাউন্ডিং ভেৰিয়েবল এক্সট্ৰেনিয়াস ভেৰিয়েবল অমুকতম হেখিনি বহুতখিনি ইম্পৰ্টেন্ট তাৰ পিছত কনস্ট্ৰাক্টছৰ আমাৰ যিখিনি টাইপস আছে হেখিনি ইম্পৰ্টেন্ট হয় আৰু লগতে ৰিসাৰ্চত ভেৰিয়েবল আৰু কনস্ট্ৰাক্টে কেনে ধৰণে সহায় কৰে হেখিনি আমাৰ জনাটো খুবেই জৰুৰী আৰু লগতে ডেফিনেশনস খিনি বেলেগ বেলেগ মানুহে বেলেগ আই মিন বেলেগ বেলেগ অথৰ্স যে বেলেগ বেলেগ ডেফিনেশনস দিছে তো হেখিনি জানাও খুব উচিত ঠিক আছে এটো বেছি দীঘল চ্যাপ্টাৰ নহয় একদম সৰু চ্যাপ্টাৰ হয় ম্যাক্সিমাম কোৱেশ্চনস কি হয় ভেৰিয়েবল কি হয় আৰু ভেৰিয়েবলৰ টাইপস খিনি ডেসক্ৰাইব কৰক বা কনস্ট্ৰাক্ট কি হয় কনস্ট্ৰাক্টৰ টাইপস খিনি ডেসক্ৰাইব কৰক এইখিনিৰ ওপৰতে কোৱেশ্চনস খিনি মেজৰলি আহে ঠিক আছে তো আমি এতিয়া আকৌ যেহেতু আমাৰ হাতত আৰু অলপ সময় আছে আমি overall আজি কি আলোচনা কৰিলো এবাৰ just briefly discuss কৰিলো তো আজি আমি chapter 3 আৰম্ভ কৰিছিলো chapter 3 ত আমি construct আৰু variable চাইছো
তো ইয়াতে ভেৰিয়েবল কি হয় ভেৰিয়েবল বুলি কোৱাৰ লগে লগে এইটো কমন ডেফিনেশ্যন যে এনিথিং দ্যাট ভেৰিজ সেইটোৱে হৈছে ভেৰিয়েবল আৰু ভেৰিয়েবলক কি কৰিব পাৰো আমি নাম্বাৰছ দিব পাৰো ওকে তো সেইটো বহুত ইম্পৰ্টেণ্ট হয় ভেৰিয়েবলছ আমি মেজৰ কৰিব পাৰো আমি জুখিব পাৰো তো ইয়াতে কৈছে যে চলক হৈছে যি সলনি হয় ডেফিনেটলি ভেৰিয়েবলছ যৰ যি এই নাম্বাৰছবোৰ আছে বা লেভেলছবোৰ আছে সেইবোৰ আমাৰ চেঞ্জ হ'ব হয়নে ল' মডাৰেট হাই ৰিস্কি ভেৰি ৰিস্কি বা নট এট অল ৰিস্কি তেনেকুৱা ধৰণৰ বিভিন্ন ডাইমেনশ্যনছত থাকিব যিটো মেজৰটো হয় ওকে তো কৈছে চলক হৈছে যি সলনি হয় কমেও দুটামান থাকে ভেৰিয়েবলছ প্ৰায় কি হয় আমি এটা আমি নাৰাখোৱে ভেৰিয়েবল এটলিষ্ট মিনিমাম দুটা ভেৰিয়েবল আমি চেক কৰো বা সেই দুটা ভেৰিয়েবলৰ মাজত ৰিলেশ্যনশ্বিপ কি হয় সেয়া আমি চেক কৰো তাৰপিছত আছে পৰিমাণ প্ৰযোজ্য এই যে মেজৰ কৰো সেইটো কনচেপ্টে হৈছে পৰিমাণ প্ৰযোজ্য তাৰপিছত কৈছে উদাহৰণত কি আছে আমাৰ বয়স আইকিউ লিংগ উদ্বেগ আত্মসন্মান ঠিক তাৰপিছত চলকৰ কাৰ্যকৰী সংজ্ঞা হৈছে যে গৱেষণাত ধাৰণাক পৰিমাণযোগ্য ৰূপ দিয়া হয় তাৰপিছত আমি অপাৰেশনাল ডেফিনেশ্যনৰ বিষয়েও চাইছিলো আজি অপাৰেশনাল ডেফিনেশ্যনত কি হয় যে আমি ভেৰিয়েবল এটা চুজ কৰিলেই নহয় ৰিচাৰ্চত ভেৰিয়েবলটোৱে সেই ৰিচাৰ্চত কোনটো বস্তু জুখি আছে কোনটো বস্তু মেজৰ কৰি আছে কি চাই আছে সেইখিনিও তাৰেও আমি এটা আইডিয়া দিব পাৰিব লাগিব আৰু তাৰে আমি আইডিয়াটো কেনেকৈ দিওঁ আমি অপাৰেশনাল ডেফিনেশ্যনৰ যোগেদি দিওঁ আৰু অপাৰেশনাল ডেফিনেশ্যন খুব স্পষ্ট হ'ব লাগিব প্ৰিচাইজ হ'ব লাগিব পুৰা ক্লিয়াৰ হ'ব লাগিব যিখিনি টাৰ্মছো দিয়া হয় পুৰা ক্লিয়াৰ হ'ব লাগিব আৰু গোটেইখিনি মানুহে বুজি পাব পাৰিব লাগিব মানে যে পঢ়াৰ লগে লগে অপাৰেশনাল ডেফিনেশ্যন একচুৱেলি ৰিচাৰ্চত কয় যে ইমান ক্লিয়াৰ হ'ব লাগিব যে নৰ্মেল মানুহ এজনেও পঢ়ি চালে গম পাই যায় যে আপুনি কিহৰ ওপৰত ৰিচাৰ্চ কৰি আছে তাৰপিছত চলকৰ প্ৰকাৰ এইটো চবতকে ইম্পৰ্টেণ্ট কি টাইপছ আছে আমাৰ প্ৰথমটো হৈছে SOR চলক তাৰপিছত ইণ্ডিপেণ্ডেণ্ট ডিপেণ্ডেণ্ট বাকি মনত থাকক নাথাকক ইণ্ডিপেণ্ডেণ্ট ডিপেণ্ডেণ্ট ভেৰিয়েবল বহুত বেছি ইম্পৰ্টেণ্ট হয় অফক'ৰ্ছ বাকি কেইটাও ইম্পৰ্টেণ্ট হয় কিন্তু বেছি ইম্পৰ্টেণ্ট ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ডিপেণ্ডেণ্ট ভেৰিয়েবল তাৰপিছত এক্সট্ৰেনিয়াছ ভেৰিয়েবল কনফাউণ্ডিং ভেৰিয়েবল এক্টিভ ভেৰিয়েবল এট্ৰিবিউট ভেৰিয়েবলৰ বিষয়ে আলোচনা কৰিছোঁ আমি কোৱান্টিটেটিভ আৰু কেটেগৰিকেল আৰু লাষ্টত আমি কণ্টিনিউৱাছ আৰু ডিস্ক্ৰিট ভেৰিয়েবলৰ বিষয়ে আলোচনা কৰিছোঁ ইয়াতে অকণমান ব্ৰিফ আইডিয়া দি আছে যে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল কোনটো হয় যাক আমি মেনিপুলেট কৰিব পাৰোঁ চিলেক্ট কৰিব পাৰোঁ আৰু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল মেনিপুলেট বা চিলেক্ট কৰিলে যেতিয়া আমি ফলাফল বা চেঞ্জেছ দেখা পাওঁ যিটো বস্তুত দেখা পাওঁ সেইটোৱে হৈছে আমাৰ ডিপেণ্ডেণ্ট ভেৰিয়েবল তাৰপিছত কনফাউণ্ডিং ভেৰিয়েবল আৰু এক্সট্ৰেনিয়াছ ভেৰিয়েবল কি হয় যিখিনি বস্তু আমি কণ্ট্ৰল কৰিব পাৰা নাছিলো একচুৱেলি আৰু তেওঁলোকে দিব নালাগে এটা ইম্পেক্ট পেলাই আছে আমাৰ ৰিচাৰ্চত বা আমাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলত সেই তেনেকুৱা ধৰণৰ ভেৰিয়েবল যে হৈছে আমাৰ এক্সট্ৰেনিয়াছ ভেৰিয়েবল আৰু কনফাউণ্ডিং ভেৰিয়েবল তাৰপিছত continuous active attribute quantitative categorical continuous discrete এইখিনি আমাৰ আৰু অন্যান্য যি ভেৰিয়েবলছ আছে সেইখিনি ওকে তাৰপিছত আমি আলোচনা কৰিছিলো কনষ্ট্ৰাক্ট কি হয় কনষ্ট্ৰাক্টৰ মূল বেচিছটোৱে হয় যে কনষ্ট্ৰাক্টৰ বেকআপত এটা ফুল প্ৰুফ থিয়ৰি থাকে যদি থিয়ৰি নাথাকে থিয়ৰিৰ লগত যদি আপুনি কানেক্ট কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো কনষ্ট্ৰাক্ট হ'বই নোৱাৰে সেইটো এটা জাষ্ট বেচিক কনচেপ্টহে হয় ওকে তাৰপিছত আমাৰ কি টাইপছ আছিলে ইণ্টাৰভিনিং ভেৰিয়েবলছ হয় আমাৰ কনষ্ট্ৰাক্টৰ টাইপ আৰু এইফালে আমাৰ আছে হাইপথেটিকেল কনষ্ট্ৰাক্ট ইণ্টাৰভিনিং ভেৰিয়েবল আৰু ওকে
আজিৰ কাৰণে ইমানে, ধন্যবাদ।